আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰীত এই বছৰ এডমিশ্যন ল'ব খুজিছিল কিন্তু এন্ট্ৰেন্সত আপোনাৰ মাৰ্কছ কম হোৱাৰ কাৰণে বা ৰেংকটো বেছি হৈ যোৱাৰ কাৰণে আপুনি এই বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব নোৱাৰিলে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বনাই আছো কাৰণ গুৱাহাটী বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী এডমিশ্যনৰ আৰু এটা নতুন সুযোগ আহিছে হয়তো আপুনি এইটো সুযোগ গ্ৰহণ কৰি মাষ্টাৰ ডিগ্ৰীৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ব পাৰে আৰু সেই বিষয়ে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কেইবাটাও নটিফিকেশ্যন জাৰি কৰিছে য'ত কয় যে বিভিন্ন ডিপাৰ্টমেণ্টত বহুত কেইটাকে সিট খালী আছে আৰু তাৰ ওপৰত মই আজিৰ এইটো ভিডিঅ' বনাবলৈ গৈ আছো যে কোনটো ডিপাৰ্টমেণ্টত কিমান সিট খালী আছে কেনেকৈ এডমিশ্যন ল'ব পাৰিব আৰু কেতিয়া এডমিশ্যন ল'ব পাৰিব সেই বিষয়ে মই আজিৰ এইটো ভিডিঅ'ত সবিশেষ আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপোনালোকে দেখা পাইছে এইখনে হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট আৰু ইয়াতে অহাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে পাব নটিফিকেশ্যনছ আৰু ইয়াতে আজি এটা নটিফিকেশ্যন দিয়া আছে আৰু 3 নম্বৰত দেখা পাইছে filled up all PG vacant seats within 26th October 2021 অৰ্থাৎ 26 অক্টোবৰৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী যিমান কেইটা ডিপাৰ্টমেণ্টত যিমান কেইটা সিট খালী আছে গোটেই সিটবিলাকত এডমিশ্যন ল'বলৈ কৈ আছে গতিকে আপুনি যদি এতিয়ালৈকে এডমিশ্যন পোৱা নাই তেতিয়াহ'লে আপুনিও ট্ৰাই কৰক বা আপোনাৰ ডিপাৰ্টমেণ্টটো আছে না নাই এইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব তো প্ৰথমতে মই এইটো নোটিছ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম যে এইখন নোটিছত কি উল্লেখ কৰা হৈছে কেতিয়া কেনেকৈ কি এডমিশ্যন হ'ব এইখিনি ইয়াতে আপোনালোকে পাই যাব সো দেখা পাইছে এইখনেই হ'ল সেইটো নোটিছ 22nd অক্টোবৰ তাৰিখে পাব্লিছ কৰা বুলি ইয়াতে দেখাইছে কিন্তু ৱেবছাইটত 23rd অক্টোবৰ তাৰিখেই দিছে ইয়াতে চাওক লিখিছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট এজ পাৰ এক্সিষ্টিং ৰিজাৰ্ভেশ্যন পলিচি দ্য হেডছ অফ দ্য টিচিং ডিপাৰ্টমেণ্টছ আৰ ৰিকুৱেষ্টেড টু ফিল আপ অল দ্য ভেকেঞ্চিজ from the selected merit list of respective departments within 26th October 2021. The last date for completion of the entire admission process including payment is fixed on 30th October 2020. অৰ্থাৎ যিমান কেইটা ডিপাৰ্টমেণ্টত পিজি এডমিশ্যনৰ সিট খালী আছে সেই ডিপাৰ্টমেণ্টত 26th অক্টোবৰৰ ভিতৰত এডমিশ্যনটো কৰিব দিছে আৰু 30 অক্টোবৰৰ ভিতৰত এডমিশ্যন হোৱাৰ পিছত পেমেণ্টৰ প্ৰচেছটো কমপ্লিট কৰিব দিছে গতিকে মই এতিয়া আপোনালোকক দেখুৱাম যে কোনটো ডিপাৰ্টমেণ্টত কিমানটা সিট খালী আছে তাৰ কাৰণে আকৌ যদি আপোনালোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত আহে তেতিয়াহ'লে ইয়াতে পাব এডমিশ্যন এগেইনষ্ট ভেকেণ্ট সিট ইন MSc ইন ষ্টেটিষ্টিক্স অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টত কেইবাটাও সিট খালী আছে আৰু চাওক ইয়াতে কি লিখিছে ডিপাৰ্টমেণ্ট অফ ষ্টেটিষ্টিক্স গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে লিখিছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট এজ পাৰ নটিফিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ দিছ ডেটেড 22nd October issued by Secretary University Classes Guwahati University that the admission against 2 vacant seats as per existing reservation policy of MSc first semester course 2021 in the Department of Statistics Guwahati University will be held on 26th October at 12 noon in the seminar hall of Department of Statistics গতিকে যিসকলে এই ষ্টেটিক্স ডিপাৰ্টমেণ্টত MSc এডমিশ্যন ল'ব খুজি আছে ইয়াতে দুটা সিট খালী আছে আৰু সেই দুটা সিটত 26 অক্টোবৰ তাৰিখে দুপৰীয়া 12 বজাৰ পৰা এডমিশ্যন প্ৰচেছটো আৰম্ভ হ'ব গতিকে সেই যি মেৰিট লিষ্ট প্ৰথমতে পাব্লিছ হৈছিলে এণ্ট্ৰেন্স এক্সামৰ সেই মেৰিট লিষ্ট হিচাপে ইয়াতে এডমিশ্যন হ'ব ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 26 অক্টোবৰ তাৰিখে ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টৰ ছেমিনাৰ হলত উপস্থিত হ'ব পাৰে 12 বজাৰ পৰা এডমিশ্যন পাব মেৰিট লিষ্ট হিচাপে পাই যাব আৰু যিসকলে এডমিশ্যন পাব তেওঁলোকক সকলো অৰিজিনেল টেষ্টিমনিয়েলছ ডকুমেণ্টছ লৈ যাব দিছে যাতে ভেৰিফিকেশ্যন লৈ সিদিনাই এডমিশ্যন কৰাই দিব পাৰে গতিকে এইটো হ'ল ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টৰ তাৰপিছত তলত যদি আহে তেতিয়াহ'লে আৰু পাব ইয়াতে পাওক এডমিশ্যন এগেইনষ্ট ভেকেণ্ট সিট ইন MSc ইন এনভাইৰনমেণ্টেল ছায়েন্সত যিসকলে MSc কৰিব বিচাৰিছিলে তেওঁলোকে এইটো নোটিছ যথেষ্ট গুৰুত্ব সহকাৰে চাব কাৰণ এনভাইৰনমেণ্টেল ছায়েন্সতো কেইটামান সিট খালী আছে ইয়াতে চাওক দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন ডেট এডমিশ্যন এগেইনষ্ট এ ভেকেণ্ট সিট a few vacant seats in the first semester class of MSc Environmental Science program for the session 2021-22 be held as per the details given below. The admission shall be conducted as per the original rank list dated
29 September 2021 as published in the GU website অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ MSc in Environmental Science কেইবাটাও সিট খালি আছে আৰু সেই সিট কেইটাত এডমিশন হ'ব তলত দিয়া টাইমিং অনুসৰি আৰু এই এডমিশনটো সম্পূৰ্ণৰূপে যেটো ফাৰ্ষ্টত মেৰিট লিষ্ট প্ৰকাশ পাইছিলে এন্ট্ৰেন্স এক্সামৰ সেই মেৰিট লিষ্ট হিচাপে হ'ব আৰু ইয়াতে যে টোটাল ভ্যাকেন্সি আছে 3টা এডমিশন হ'ব 26 অক্টোবৰ তাৰিখে আৰু ভেন্যুটো হল অফিস অফ দা হেড অফ দা ডিপাৰ্টমেন্ট অফ এনভাইৰনমেন্টাল সায়েন্সৰ হেডৰ যেটো অফিস আছে হেটো অফিসত এডমিশন হ'ব ৰিপৰ্টিং টাইমটো হল নট later than 11 am অৰ্থাৎ 11 বজাৰ পিছত গলে নহব 11 বজাত আগত যাব লাগিব লগতে টাইম অফ এডমিশন হল 11:30 আৰু 11:30 এডমিশন হ'ব গতিকে যিসকল এডমিশন ল'ব তেওঁলোকে উইথ প্ৰপাৰ ডকুমেন্টস গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগ অৰ্থাৎ ডিপাৰ্টমেন্ট অফ এনভাইৰনমেন্টাল সায়েন্সত যাব পাৰে 26 অক্টোবৰ তাৰিখে তাৰ পিছত ইয়াতে আৰু কেইটা ডিপাৰ্টমেন্টৰ সিট খালি আছে ইয়াতে দেখা হৈছে এডমিশন এগেইনষ্ট ভ্যাকেন্ট সিটস ইন ইউৰোপিয়ান ষ্টাডিজ ডিপাৰ্টমেন্টতো কেইবাটাও সিট খালি আছে ইয়াতে চাওক কি লিখিছে It is hereby notified that admission against vacant seats 3 only will be held as per European studies as per existing reservation policy. The following candidates are requested to report the Department of Foreign Languages, Guwahati University on 25th October at 10 am with all certificates and testimonials. Vacancies will be filled according to the merit list. ইয়াতে এটা মেৰিট লিষ্ট দিছে এই মেৰিট লিষ্ট হিচাপে 3টা সিট খালি গৈছে যে ফৰেন ল্যাঙ্গুৱেজ ডিপাৰ্টমেন্টত তাতে 3টা সিট এটো মেৰিট লিষ্ট হিচাপে এডমিশন হ'ব প্ৰথম আছে ত্ৰিদীপ দাস দীপজ্যোতি শইকীয়া এনেকে এটো মেৰিট লিষ্টৰ ভিত্তি কৰি 3টা সিট ফিল আপ কৰিব 25 তাৰিখে এডমিশন আছে ৰাতিপুৱা 10 বজাত ডিপাৰ্টমেন্ট অফ ফৰেন ল্যাঙ্গুৱেজত তাতে গৈ আপোনালোকে এডমিশন ল'ব পাৰিব তাৰ পিছত ইয়াতে আৰু কেইবাটাও সিট খালি আছে মই আপোনালোকক দেখুৱাইছো ইয়াতে চাওক দেখা পাইছে এডমিশন এগেইনষ্ট ভ্যাকেন্ট সিটস ইন MSc ফাৰ্স্ট সেমিস্টাৰ ইন ফিজিক্স ডিপাৰ্টমেন্টতো এটা সিট খালি গৈছে সাগে সেই বিষয়ে ইয়াতে নোটিস দিছে চাও আহক এই নোটিসখনত কি লিখিছে তো তাতে নিশ্চয় গোটেইখিনি লিখা থাকিব অলপ সময় লোড হতে ওয়েট কৰিব লগা হ'ব পাৰে যেটো নেট মোৰ ইয়াতে বৰ্তমান অলপ স্লো হৈ আছে গতিকে লোড হোৱালৈকে আপোনালোকে অকনমান অপেক্ষা কৰি দিয়ক ইয়াতে ডাউনলোড হৈ গল আপোনালোকে দেখা পাইছে এইখনেই ফিজিক্সৰ যেটো সিট খালি আছে সেই সিটৰ নোটিস ইয়াতে লিখে this is for general information that admissions against the vacated seat in MSc first semester in physics 2021 will be held as per the following details. Kindly note that admission will be held against the category of the vacated seats as per merit. অৰ্থাৎ physics ডিপাৰ্টমেন্টত ভ্যাকেন্ট সিট গৈছে আৰু সেই ভ্যাকেন্ট সিটত এডমিশন হ'ব আৰু ইয়াতে কি কৈছে চাওক ডিটেইলছ অফ ভ্যাকেটেড সিট নেম অফ দ্য ক্যান্ডিডেটস এই 3টা সিট ভ্যাকেন্ট হৈ আছে বৰ্তমান এডমিশন হৈছিল কিবা কাৰণে হয়তো এডমিশন কি জানি কেনসেল হৈছে গতিকে 3টা সিটত STP ৰ এটা সিট EWS ৰ এটা সিট আৰু OBC MOBC ৰ এটা সিট এই 3টা সিট খালি গৈছে আপোনালোকে যদি এডমিশন ল'ব খুজিছে তেতিয়াহলে আপোনালোকে যাব পাৰে আৰু ডেটটো হল 23rd অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোৱে এটোৰ এডমিশনৰ ডেট আছিল ৰাতিপুৱা 11 বজা আৰু ঠাইটো আছিল ফিজিক্স গ্যালাৰী ডিপাৰ্টমেন্ট অফ ফিজিক্স ডিপাৰ্টমেন্টৰ ফিজিক্স গ্যালাৰীত এটো এডমিশন হ'ব লগতে অল ইন্টাৰেষ্টেড ক্যান্ডিডেটস আৰ ৰিকুৱেষ্টেড টু ব্ৰিং অৰিজিনাল টেষ্টিমনিজ ইনক্লুডিং দ্য কাষ্ট এণ্ড EWS সাৰ্টিফিকেট ফৰ দ্য সেম আৰু যিসকলে কাষ্ট সাৰ্টিফিকেট আছে বা EWS আছে তেওঁলোকে গোটেইখিনি ডকুমেন্টস লৈ আজিয়ে যাব লাগিব এডমিশনৰ কাৰণে গতিকে এইখিনি আছিল এডমিশনৰ ভ্যাকেন্ট সিটৰ নোটিস তো মই আপোনাৰ লগত শেয়াৰ কৰি দিলো যদি আপোনালোকে এডমিশন ল'ব লগা আছে তেতিয়াহলে ল'ব পাৰে গতিকে আজিৰ ভিডিওটো ইমানেই ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ